যেটো সংঘৰ্ষ সৃষ্টি হৈছে এইটো আচলতে একদম সাংঘাতিক বেয়া পৰিস্থিতি হৈছে। এনেধৰণৰ পৰিস্থিতি হ'ব নালাগে, কাৰণ কিয় নিৰপৰাধী মানুহ এজনক গুলিয়াইছে, এইটো কেতিয়াও হ'ব নালাগে। তেখেতটো কোনো উগ্ৰপন্থী নহয়, সাধাৰণ এজন যুৱক, পেটে ভাতে কষ্ট কৰে খায়। নিৰপৰাধী মানুহক ধৰি লৈ গৈছে, কিছুমান নিৰপৰাধী মানুহক মাৰিছে। এইমছৰ দাবীত জ্বলি আছে ৰহা। এইমছৰ দাবীত ৰাজপথলৈ ওলাই অহা ৰহাবাসীৰ মাজৰে এজনক গুলীয়াই হত্যা কৰি বীৰত্ব দেখুৱালে পৰিৱৰ্তনৰ কথা কৈ চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে। এয়া শনিবাৰৰ দৃশ্য। আন্দোলনৰ পূৰ্বে পৰিস্থিতি মোকাবিলা কৰিবলৈ চেষ্টা নচলোৱা সৰ্বানন্দ চৰকাৰে শনিবাৰে ৰহালৈ প্ৰেৰণ কৰিছে একাধিক মন্ত্ৰী বিধায়ক। প্ৰেৰণ কৰা নহ'ল হিমন্ত বিশ্ব শৰ্মা, অথচ ৰহাবাসীৰ ক্ষোভ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। ৰহাবাসীয়ে ভাবে ৰহাৰ পৰা এইমছ লৈ যোৱাৰ আঁৰৰ মানুহজন আন কোনো নহয়, সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা। প্ৰতিবাদৰ কথা নহয়, অসমক এইমছ লাগে। ৰহাত শনিবাৰে ব্যাপক হাৰত নিৰাপত্তা বাহিনীক দেখা পোৱা গ'ল। এই নিৰাপত্তা বাহিনী শনিবাৰে অহা নাছিল আন্দোলনকাৰীক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ। নিৰাপত্তা বাহিনী আহিছিল মন্ত্ৰী বিধায়কক সুৰক্ষা দিবলৈ। নিৰাপত্তা বাহিনী আহিছিল ভিৰৰ মাজৰে মন্ত্ৰী বিধায়কক লৈ যাবলৈ। নিৰাপত্তা বাহিনী আহিছিল ৰাইজৰ প্ৰতিনিধিক সুৰক্ষা দিবলৈ। ৰহাত পুৱাৰ ভাগতে আগমন ঘটে স্থানীয় বিধায়ক দিব্যেশ্বৰ দাস আৰু মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী। লগত কঠোৰ নিৰাপত্তা বেষ্টনী। পৰিস্থিতি তেতিয়া উত্তেজনাপূৰ্ণ নাছিল। পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লয় পীযুষ হাজৰিকাৰ আগমনৰ পিছতেই। পীযুষ হাজৰিকা এতিয়া ৰহাৰ বিধায়ক নহয়। পীযুষ এতিয়া জাগিৰোডৰ বিজেপি বিধায়ক। পীযুষৰ প্ৰতি ক্ষোভ হিমন্ত বিশ্বৰ ঘনিষ্ঠ হোৱা বাবে। এয়া পীযুষ হাজৰিকাৰ কণ্ঠ। পীযুষৰ কনভয়ক বাধা প্ৰদান কৰিছে ৰহাবাসী। আগভেটা দি ৰাখিছে পীযুষৰ গাড়ী। অৱশেষত নিৰাপত্তা বাহিনীয়ে বিধায়কজনৰ গাড়ী আন পথৰে নিবলৈ চেষ্টা কৰিছে। কিছু দূৰ যোৱাৰ পিছতেই পীযুষ মুখামুখি হৈছে প্ৰতিবাদকাৰী। এয়া বিধায়কৰ গাড়ী আগুৰি ধৰিছে প্ৰতিবাদকাৰী।
গাড়ী উভতাই পঠোৱা হৈছে। পীযুষে সপোনতো হয়তো ভবা নাছিল এই ৰহাত এনে এক পৰিৱেশৰ মুখামুখি হ'ব তেওঁ। মাত্ৰ ডেৰমহীয়া চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ খুব চাব এতিয়া। এয়াই পৰিৱৰ্তনকামী চৰকাৰৰ প্ৰতিনিধি নেকি? পীযুষ হাজৰিকাৰ গাড়ীত উত্তেজিত জনতাই আক্ৰমণ কৰিছে। আঙুলি তোৱাই পীযুষক ভাবুকি প্ৰদান কৰিছে। গাড়ীৰ ভিতৰত থকা পীযুষক আক্ৰমণ কৰিব নোৱাৰি গাড়ীখনকে আক্ৰমণ কৰিছে ৰাইজে। এটা সময়ত পীযুষ হাজৰিকাৰ গাড়ীৰ আইনা ভাঙি দিয়া হৈছে। ভঙা গাড়ীয়ে পলায়ন কৰিবলগীয়া হৈছে বিজেপিৰ বিধায়কজন। এয়া ভঙা গাড়ীৰ ভিতৰত পীযুষ হাজৰিকা। চৰকাৰ গঠনৰ ১.৫ মাহৰ পিছতেই ৰহাত এনে এক পৰিৱেশৰ সন্মুখীন হ'ব বুলি কোনোবাই ভাবিব পাৰেনে? গাড়ীৰ পৰা নামি আগুৱাই যাওঁতে শুনা গৈছে পীযুষ হাজৰিকা গো বেক ধন। এইবাৰ পীযুষ হাজৰিকাক নিৰাপত্তা বাহিনীয়ে খোজ কৰাই আঁতৰাই লৈ গ'ল। কিন্তু উত্তেজিত ৰাইজে তেওঁৰ পিছ এৰা নাই। অৱশেষত নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ গাড়ীত উঠাই লৈ গ'ল পীযুষ হাজৰিকা। তীব্ৰ প্ৰতিবাদৰ মুখামুখি হ'ল চন্দ্ৰমোহন পাটোৱাৰী। পাটোৱাৰী কনভয়টো ৰাইজৰ বাধা। পাটোৱাৰীৰ আগমনৰ বিৰোধিতা ৰহাবাসী। চন্দ্ৰমোহন পাটোৱাৰী কনভয়ে পাটোৱাৰী গাড়ী ঘেৰি ধৰি ৰখা হৈছে। জনতাই চিঞৰিছে গো বেক ধন, কিন্তু চন্দ্ৰমোহন পাটোৱাৰী বিচলিত হোৱা নাই। তেওঁ সাহসেৰে গাড়ীৰ পৰা নামি আহে। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত পাটোৱাৰী আগুৱাই গ'ল এইমছ আন্দোলনৰ শ্বহীদৰ বাসগৃহ অভিমুখে। ব্যাপক সহায়েৰে ক্ষমতালৈ অহা চন্দ্ৰমোহন পাটোৱাৰীয়ে তীব্ৰ বিৰোধিতাৰ মাজেৰে যেতিয়া আগুৱাই গৈছিল তেতিয়া হয়তো মনতে ভাবিছিল এয়া হৈছে কি? ১.৫ মাহতে এনে পৰিৱেশৰ মুখামুখি হ'ব বুলি পাটোৱাৰীয়ে কেতিয়াও ভবা নাছিল। ৰহাৰ ৰাজপথত উত্তেজনা অব্যাহত আছে। উত্তেজিত জনতাই সীমা চেৰাই গৈ আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছিল এটা ব্যক্তিগত টেলিভিছন চেনেলৰ অভিভেনা। এয়া চাওক চেনেলটোৰ অভিভেন কিদৰে ক্ষতিগ্ৰস্ত কৰিছে উত্তেজিত ৰাইজে। আক্ৰমণ হৈছিল চেনেলটোৰ সাংবাদিকৰ ওপৰত। পৰিস্থিতি ইমানতেই খাম কটা নাছিল। ৰাজপথত জ্বলাই দিয়া হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি। সৰ্বানন্দ সোণোৱাল চৰকাৰে যোৱা ১.৫ মাহত আন এক অভিলেখ স্থাপন কৰিলে।
যোৱা 25টা বছৰত সৃষ্টি নোহোৱা এক অভিলেখ। সেয়া হ'ল মাত্ৰ 1.5 মাহতে ঘনে ঘনে প্ৰতিকৃতি দাহ হোৱা মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হ'ল সৰ্বানন্দ সোণোৱাল। আহত হৈছে তেখেতসকলক 50,000 টকাকৈ দিয়া হ'ব আৰু নিহত পৰিয়ালৰ তেখেতৰ পত্নী তেখেতে ক্লাছ 9লৈকে পঢ়া বুলি আমাক জনাইছে। গতিকে তেখেতৰ দৰখাস্ত এখন আমাৰ দিব আমাক আৰু সেই দৰখাস্ত 7 দিনৰ ভিতৰত তেখেতক এটা স্থায়ী চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব। বাধাৰ সন্মুখীন হোৱা নাই। ৰাইজে আপোনালোকে ৰাইজৰ কথাখিনি শুনিছোঁ। ৰাইজৰ ক্ষোভ হৈছে, ৰাইজৰ ক্ষোভৰ কথাখিনি আমি শুনিছোঁ। গতিকে ক্ষোভৰ কথাখিনি শুনা মানে এইটো নহয় যে আমাক বাধা দিছে, আমাকতো আহিবলৈ দিছে ইয়ালৈকে। এইটো ভাৰত চৰকাৰৰ মানে হেল্থ ডিপাৰ্টমেণ্টে কৰিব। গতিকে এইমছৰ যিকেইটা স্থান ইতিমধ্যে দিয়া হৈছিল তাৰে ভিতৰত ৰহাও এখন স্থান, ঠিক তেনেদৰে বিভিন্ন স্থান দিয়া হৈছে। গতিকে ভাৰত চৰকাৰে যদি কালি ৰহা বুলি কয় ৰহা হ'ব, কালি যদি নগাঁও বুলি কয় হয় নগাঁও হ'ব, কালি যদি জাগিৰোড বুলি কয় জাগিৰোড হ'ব। ভাৰত চৰকাৰে মুঠতে যিটো স্থান নিৰ্ণয় কৰিব সেই স্থান মতে হ'ব। মিথুমুগ্ধ গোহাঁই, আসাম টক্স, ৰহা।